কালি আমি দেখিছো এটা কিবা অখ্যাত পোৰ্টেল চেনেলে চেনেলত এটা ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে যে নগাঁও জিলাৰ তিনিটা সমষ্টি বিশেষকৈ ঢিং ৰূপহী আৰু চামগুৰি সমষ্টিত আমাৰ এউডিএফ দলৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক এটা ভুৱা বিভ্ৰান্তিকৰ এটা বাতৰি পৰিৱেশন কৰিছে আৰু তাত কোৱা হৈছে যে মই নিজে ৰূপহীত সমষ্টিত ইমান দিন ধৰি মই লাগি আছো ইয়াত নিৰ্বাচন খেলিম, কিন্তু এই নিউজত কোৱা হৈছে যে মোক ৰূপহীহাটৰ পৰিৱৰ্তে ঢিং সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হ'ব। আৰু কোৱা হৈছে যে চামগুৰি সমষ্টিত আব্দুল আজিজ সাহাব তেখেতে ইমান দিন ধৰি লাগি আছে আৰু আমাৰ যথেষ্ট তেখেতে ভাল সঁহাৰি লাভ কৰিছে। আৰু এই বাতৰিটোত কোৱা হৈছে যে আব্দুল আজিজ সাহাব চামগুৰি সমষ্টিত নহয়, তেখেত ঢিং সমষ্টিত ৰূপহীহাট সমষ্টিত তেওঁক প্ৰাৰ্থিত্ব দিয়া হ'ব। আৰু চামগুৰি সমষ্টিত এজন বেলেগ দূৰৱৰ্তী কোনো মানুহৰ নাম তাত পৰ্টেল নিউজত কোৱা হৈছে। এইটো সম্পূৰ্ণ ভুৱা বাতৰি আৰু বিভ্ৰান্তিকৰ। এই বাতৰিটো কংগ্ৰেছ মহলে ষড়যন্ত্ৰমূলকভাৱে প্ৰচাৰ কৰি আছে। আৰু যিহেতু নগাঁও জিলাৰ চামগুৰি, ৰূপহী, ঢিং আৰু মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টি, এই চাৰিটা সমষ্টিত যি চাৰিজন প্ৰাৰ্থীক ইতিমধ্যে কেন্দ্ৰীয় কমিটিয়ে, আমাৰ মাননীয় কেন্দ্ৰীয় কমিটিৰ সভাপতি মহোদয়ে পূৰ্বে ইয়াত প্ৰক্ষেপ কৰিছে। আৰু এই চাৰিটা সমষ্টিত এই চাৰিজন প্ৰাৰ্থীক লৈ মানে চামগুৰি সমষ্টিৰ পৰা লাহৰীঘাটলৈকে ইয়াৰ ভোটাৰ ৰাইজ যথেষ্ট উৎফুল্লিত, আনন্দিত। আৰু প্ৰত্যেকেই এই চাৰিটা সমষ্টিৰ চাৰিজন এউডিএফৰ প্ৰাৰ্থীক লৈ যথেষ্ট আশাবাদী। ৰাইজৰ মাজত এটা প্ৰচাৰ চলি আছে যে এই চাৰিজন প্ৰাৰ্থী যদি নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহলে লাহৰীঘাটৰ পৰা চামগুৰিলৈকে এই চাৰিটা সমষ্টিত এউডিএফ জিকি যাব। কাৰণ এই চাৰিজন ব্যক্তি, এউডিএফৰ এই চাৰিজন ব্যক্তি বিধানসভালৈ গলে যথেষ্ট, চাৰিওজনে মিলি যথেষ্ট ভাল তেওঁলোকে ফাইট কৰিব পাৰিব। বিশেষকৈ লাঞ্ছিত বঞ্চিত সংখ্যালঘু জনগোষ্ঠীৰ হৈ আগে পিছে এই লোকসকলে যথেষ্ট সংগ্ৰাম কৰি আছে আৰু যথেষ্ট এই চাৰিজন ব্যক্তি যথেষ্ট ফাইটিং স্পিৰিট আছে। এই কথাটোত ৰাইজৰ মাজত যিহেতু প্ৰচাৰ হৈ আছে, কংগ্ৰেছে দেখিছে যে চামগুৰি, ৰূপহী, ঢিং আৰু লাহৰীঘাট এই চাৰিটা সমষ্টিত তেওঁলোকে জয়লাভ কৰাৰ কোনো অংক নাই। গতিকে এতিয়া তেওঁলোকে এনেকুৱা বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰি জনসাধাৰণক বিভ্ৰান্ত কৰিব বিচাৰিছে। মই এতিয়া আজি আপোনালোকক এই কথাটো জনাব বিচাৰিছো যে এইটো সম্পূৰ্ণ ভুৱা বাতৰি। চামগুৰি সমষ্টিত আব্দুল আজিজ সাহাব তেখেত তাতেই লাগি আছে, তেখেত ৰূপহীহাট সমষ্টিত খেলাৰ কোনো প্ৰশ্নই নাই। মই নিজে, যিহেতু মোৰ ভোট ৰূপহীহাট সমষ্টিত বৰ্তমান, গতিকে মই ৰূপহীহাট সমষ্টিতে নিৰ্বাচন খেলিম ইনশাআল্লাহ। ঢিং সমষ্টিত মই নিজেও নাযাওঁ আৰু দলৰ পৰাও এনেকুৱা কোনো আলোচনা কোনেও কৰা নাই। ঢিং সমষ্টিত মতিউৰ ৰহমান সাহাব তেখেত তাত যথেষ্ট কষ্ট কৰি আছে আৰু ৰাইজেও যথেষ্ট সঁহাৰি দিছে, গতিকে তেখেতেই তাত খেলিব। এনেকুৱা বিভ্ৰান্তিকৰ বাতৰি কংগ্ৰেছৰ যিবিলাক জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ এনেকুৱা ভুৱা বাতৰি প্ৰচাৰ কৰিছে, এই বাতৰিবিলাকত আপোনালোকে পতিয়ন নাযাব। আৰু মই আজি স্পষ্টীকৰণ দিলো আৰু আমাৰ দলৰ কৰ্মীসকলে যাতে মোৰ এই মেছেজটো বেছিকৈ প্ৰচাৰ কৰে আৰু জনসাধাৰণক যাতে ভুল বুজাবুজিৰ পৰা যাতে তেওঁলোকে ৰক্ষা কৰে আৰু ভুল বুজাবুজিয়ে যাতে আমাৰ কৰ্মীসকলক বিভ্ৰান্ত কৰিব নোৱাৰে, সকলোৱে ভালকৈ বেছিকৈ প্ৰচাৰ কৰক। মই সকলোকে অনুৰোধ জনাইছো। ধন্যবাদ।